Hey guys, welcome back to my channel. पवन सिंह दिस साइड एंड आई होप आप सब बढ़िया हो। ठीक है, তো একচুৱেলি আজিৰ ভিডিঅ'টো অসমীয়াত হ'ব কাৰণ মই অসমৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল অসমত ইলেকশ্যন আছে 9 তাৰিখে। অ'কে, এপ্ৰিলৰ 9 তাৰিখে। তো যিখিনি মানুহ আছে গোটেইখিনি মানুহ আমাৰ ইলেকশ্যনৰ বিষয়ে কথা পাতি আছে। ঠিক আছে, বাট কোনো এডুকেশ্যন চিষ্টেম লৈ কিনি কথা বতৰা পতা নাই। কোনো আমি কেনেকৈ গ্ৰ' কৰিম, আমাৰ ফিউচাৰ কেনেকৈ ব্ৰাইট হ'ব, সেইটো লৈ কিনি কোনো কথা পতা নাই। ঠিক আছে, মানুহবিলাকে কি কথা পাতি আছে যে মই কোনটো পাৰ্টিৰ পৰা কিমান টকা ল'ব পাৰোঁ, কোনটো পাৰ্টিয়ে মোক কিমান টকা দিব, কোনটো পাৰ্টিক মই জিতালে মই ইমান টকা বা এইটো কাম পাম, এইটো কামৰ টেণ্ডাৰ পাম, এনেকুৱা ধৰণৰ চিন্তাধাৰা মানুহৰ। বাট মই আপোনাক জনাই দিওঁ, আপুনি এইটো যে কৰি আছে, যিসকলে কৰি আছে, ঠিক আছে, অসমৰ 90% মানুহে এইটো কৰি আছে। ঠিক আছে, আৰু যিসকলে কৰি আছে এনেকুৱা, আপুনি লিখি লওক যে আহি থকা দিনত আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক গালি দিব। ৰিজন কি, আমি সিহঁতৰ কাৰণে একো কৰা নাই, মাত্ৰ কেইটকা কামানি কৰি কিনি ঘৰ বনাই দিলে আৰু সিহঁতৰ কাৰণে কেইটকামান জমা ৰাখি দিলে, আমি সিহঁতৰ ব্ৰাইট ফিউচাৰ কৰি দিম বুলি আমি ধৰিব নোৱাৰোঁ। ঠিক আছে, একচুৱেলি আমাৰ এডুকেশ্যন চিষ্টেম ভাল কৰাৰ বহুত ইম্পৰ্টেণ্ট, আৰু সেইটো বিষয়ে আজিৰ ডেটত কোনো কথাই পতা নাই, কোনো কথা পতা নাই। ঠিক আছে, এতিয়া ইলেকশ্যনৰ টাইমত বহুখিনি টকা অজস্ৰ এনেই খৰচ কৰি আছে চৰকাৰে, পোষ্টাৰ লগাবলৈ, হেডিং লগাবলৈ, মানুহক দিবলৈ, লোভাবলৈ বা খুৱাবলৈ। ঠিক আছে, পেণ্ডেলৰ পৰা আদি কৰি গোটেইখিনিত মানুহে বহুত নেতাবোৰে বহুত টকা খৰচ কৰি আছে। বাট অসমতে এনেকুৱা বহুত স্কুল আছে য'ত একজন টিচাৰে ক্লাছ 5লৈকে পঢ়ায়। মোৰ তাত লিষ্ট আছে, আপোনাক যদি লিষ্ট লাগে মই আপোনাক লিষ্ট দেখাই দিব পাৰিম। স্কুলৰ এজন টিচাৰে 1 2 3 4 5 ক্লাছ 5লৈকে কেনেকৈ পঢ়াব, এইটো হালত আছে চৰকাৰী স্কুলৰ। আৰু চৰকাৰী স্কুল যদি ভাল নহয়, ঠিক আছে, চৰকাৰী স্কুলবোৰ যদি ভাল নহয় এডুকেশ্যনৰ ক্ষেত্ৰত, তেনেহ'লে আমি ক'ত যাম? প্ৰাইভেট স্কুলত। আৰু প্ৰাইভেট স্কুলত যেতিয়া জনসংখ্যা বাঢ়িব, আৰু বাঢ়িয়ে আছে দিনে দিনে, আৰু বাঢ়াৰ লগে লগে সিহঁতৰ নীতি নিয়ম আৰু যোনটো ফিজ আছে সেই হিচাপে আমি ফিজ দিব লগা হৈছে। সিহঁতে যোনটো জাগাত যিমান টকা বিচাৰে সিমান টকা দিব লগা হৈছে ভাল এডুকেশ্যনৰ কাৰণে। আমি যেতিয়া ভাল এডুকেশ্যন পাবলৈ প্ৰাইভেটক প্ৰাইভেট স্কুলক পইচা দিম, তেনেহ'লে আমি কিহৰ কাৰণে ইমান টেক্স পে' কৰি আছোঁ? কিতাপ কিনিলেও টেক্স আছে, খানা খালেও টেক্স আছে, ধূপকাঠি কিনিলেও টেক্স আছে, ৰোডত বাইক চলালেও টেক্স আছে, বাইকৰো টেক্স আছে, कुछ भी सामान खरीदो उसमें टेक्स है। তো ইমানখিনি টেক্স যেতিয়া আমি দি আছোঁ, তো তাৰ মানে কি, আমি কাক দি আছোঁ, কিহৰ কাৰণে দি আছোঁ? আমি একচুৱেলি টেক্স কিহৰ কাৰণে দিওঁ? যে গ্ৰ' হওক বুলি, আমাৰ আহি থকা দিনবোৰ ভাল হওক বুলি। বাট ভাল হৈ আছেনে? 10% এনেকুৱা এৰিয়া আছে য'ত গ্ৰ' কৰিছে, এনেকুৱাও নহয় যে গোটেইখিনি গ্ৰ' কৰা নাই। 10% জাগাত গ্ৰ' হৈছে, বাট 90% জাগাত না একেই আছে। আপুনি নিজে ভাবি চাওক, গভৰ্ণমেণ্ট স্কুলত যিখিনিয়ে পঢ়ায় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে আকৌ প্ৰাইভেট স্কুলতে যায়। ৰিজন কি? এজন টিচাৰ 4টা ক্লাছৰুম কেনেকৈ পঢ়াব? আপুনি সেইটো কথা পাতক, সেইটো টপিকৰ ওপৰত। আজি যদি কোনোবা নেতা আপোনাক ভোট খুজিবলৈ আহি আছে, আপুনি তাক কওক যে আপুনি আমাৰ ৰাস্তাৰ কাৰণে কি কৰিছে আজিলৈকে, আপুনি আমাৰ এডুকেশ্যন চিষ্টেম গ্ৰ' কৰিবৰ কাৰণে কি কৰিছে আজিলৈকে। আৰু যদি আপুনি কৰিছে তেনেহ'লে আমি দেখা কিয় পোৱা নাই? আৰু যোনটো এৰিয়াত গ্ৰ' হৈছে তো বেষ্ট, ভাল কথা। বাট মই জনামতে বহুখিনি এৰিয়া আছে য'ত গ্ৰ' কৰা নাই। তো আপোনালোকে কিমান টকা দি আছে, কোন পাৰ্টি হয়, বিজেপি হওক কংগ্ৰেছ হওক, সেইটো দি আমাৰ মতলব নাই।
সঁচা কথা ক'বলৈ গ'লে আমাক লাগে মানুহ সেইজন যিজন মানুহে আমাক সুবিধা দিব, আমাক গ্ৰ' কৰিবলৈ হেল্প কৰিব, আমাৰ আহি থকা ফিউচাৰটো ভাল কৰিব। আৰু আমি যদি পইচা খাই ভোট দি আছো না, তেনেহ'লে সেইটো আমাৰ ডাঙৰ ভুল। মানুহৰ চেহেৰা চাই যদি আমি ভোট দি আছো না, তেনেহ'লে সেইটো আমাৰ ডাঙৰ এটা ভুল। আৰু বহুতখিনি কথা আছে, মই যদি কওঁ তো আপোনালোকে ভাবিব কি কৈ আছে কি নহয়, ঠিক আছে, আৰু উস্তাদি মাৰি আছে, এইবিলাক কথা আপোনালোকে ক'ব পাৰে। বাট মোক বেয়া লাগিছে বুলি মই কৈ আছো। তো যদি কোনোবা নেতা অভিনেতা এইটো ভিডিঅ'টো চাই আছে, তেনেহ'লে মই আপোনাক ৰিকুৱেষ্ট কৰিব বিচাৰো যে আপুনি অযথা পইচা স্কিমৰ নামত খৰচা কৰাৰ আগতে আপুনি স্কুলৰ চিচুৱেশ্যন মানে আপগ্ৰেড কৰক, ঠিক আছে, আৰু আমাৰ এডুকেশ্যন চিষ্টেম আপগ্ৰেড কৰক। অ'কে, থেংক ইউ।